এভৰিৱান ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। আৰু দেখিছেই নহয় মোৰ অৱস্থা নাই। মানুহ ক'ৰবালৈ গ'লেতো ধুনীয়াকৈ নিজক চাফ চিকুণ কৰে বা পাৰ্লাৰত যায় কিবা কিবি কৰে, মোৰতো সেইটো দূৰৰে কথা। কাপোৰকেইটা ইস্ত্ৰি কৰিবলৈকেও এতিয়ালৈকে বাকী আছে। কি পিন্ধো কি নিপিন্ধো সেইবোৰতো দূৰৰে কথা, ভৰাই লৈ যাম আৰু যেতিয়াই যি সুবিধা হয় তেনেকেই এয়া কৰিম। সদায় মোৰ তেনেকুৱা হয়, ক'ৰবালৈ যোৱাৰ সময়ত ইমানেই লৰালৰি এনেকুৱাই হৈ যায়। কিয় ক'ব নোৱাৰোঁ, নে ময়ে কাম মেনেজ কৰিব নাজানো নে কি আৰু ক'ব নোৱাৰোঁ। আৰু এতিয়া এয়া ৰাতিপুৱা গৈ আছোঁ, কাৰণ 10:30 ফ্লাইট, 7:30 ঘৰৰ পৰা ওলাবই লাগিব। এতিয়া লৈছোঁ এয়া পেকিং কৰিবলৈ। অকণমান বেক কেমেৰা কৰি দেখাই দিওঁ ৰ'ব। এয়া খালী বেগটোহে দেখাইছোঁ, মানে কাপোৰ ভৰামহে, গতিকে অকণমান দেখাই দিছোঁ। কাপোৰ ভৰাওঁ আৰু ব্লগ কৰিবলৈ মোৰ আজি বহুতেই কিবা কিবি বনাইছোঁ, বহুতেই এয়া আছিলে, সুবিধা আছিলে, কিন্তু মোৰ সময়ৰ অভাৱ, ইমান বেছি সময়ৰ অভাৱ হৈ গৈছে। অলপ আগতে বজাৰৰ পৰা আহি পাইছোঁ, কাৰণ ঘৰখন এৰি থৈ যাম কিবা কিবি। এইবাৰ মানে বিৰাট জামেলা। আমি য'ৰ পৰা গ্ৰছাৰী আনো সেই দোকানখন বন্ধ হৈ আছে, কাৰণ মানে ল'ৰাজনৰ মাক ঢুকালে, খুৰী ঢুকালে। গতিকে সেইফালে মই লিষ্ট দি থৈছিলোঁ, যাম কাৰণে আগতেই লিষ্ট দি থলোঁ, কিন্তু এয়া হৈ গ'লে ঘড়ীটো আকৌ ভুল হৈ আছে দেই, টাইমটো শুদ্ধ দি থকা নাই। তাৰপাছতে সেইফালে এয়া নহ'লে এইফালে এওঁ অলপকৈ বজাৰ কৰি আছে, কাৰণ সেইটো আছিলে হোম ডেলিভাৰী। এতিয়া বেলেগৰ পৰা বজাৰ কৰিলে নিজে আনিব লাগে, গতিকে বহুত বজাৰ কৰিবও নোৱাৰে, অলপকৈ আনিছে। আজি কেইটামান আছিলে, মই বোলো অফিচৰ পৰা আহি এওঁ ক'ত সময় পাব, ময়ে কেইটামান বজাৰ কৰি থওঁ। স্মাৰ্ট বজাৰ গ'লোঁ, সেইবিলাক বজাৰ আনিলোঁ, কিবা কিবি আছিলোঁ। আৰু এতিয়া অকণ মনত পেলাই ভৰাই থাকোঁ। মেডিচিন কিনিবলৈ আছেই, ক'ৰবালৈ গ'লেতো আৰু মেডিচিনকেইটা লাগিবই, কাৰণ গেছৰ প্ৰব্লেম আছে। সেয়া তেনেহ'লে এতিয়া ভৰাই লওঁ। আন্ধাৰ পৰি আছিলে, এতিয়াহে মুখখনত পোহৰ পৰিছে। কাইলৈ মূৰ চুৰ ধুব লাগিব ৰাতিপুৱাতে, বহুত কাম আছে। আৰু এইফালে দেখিছেনে, পেনখনতে বন্ধাকবি কিবা কিবি যি য'ত আছে আৰু চব্জি বহাই দিছোঁ, ডাঙৰকৈ কাটি। এয়া দেখিছেনে, অকণমান কলা খাৰ দি দিছোঁ, আৰু ইয়াত অকণমান তিয়ঁহ দিছোঁ। তিয়ঁহ দিলে খাৰকণ খাবলৈ বিৰাটেই ধুনীয়া লাগে। এয়া আকৌ যোৱাকালিৰে দেই, খাৰৰ ৰেচিপিটো যোৱাকালি শ্বেয়াৰ কৰা নাছিলোঁ, সেইকাৰণে অকণমান আজি এইখিনিকে দেখাই দিছোঁ। ভিডিঅ' মই ভালকৈ কৰা নহ'লে, আজি মোৰ ভিডিঅ' কৰা নহ'লে কিয় মানে নাজানো, ভাবিলোঁ সময় অকণ ৰাহি কৰোঁ, কাৰণ বজাৰতো যাবলগীয়া আছিলে, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। ভিডিঅ' কৰিলে বহুতো সময় যায়। তাৰপাছতে তথাপিতো মোৰ মানে কি ক'ম আৰু, এতিয়ালৈকে আজৰি নাই, ভিডিঅ' নাই কৰা যদিও। এয়া মোৰ খাৰ হৈ গ'ল। অলপ মিঠাতেল দিলে খাৰখিনি ভালেই লাগে। খাৰ দিলে মই অকণমান নিমখ কমাই দিওঁ দেই, খাৰত নিমখ এটা থাকি যে। আৰু ইয়াতে আটা লৈছোঁ। বেচন যোৱাকালি মই ল'বলৈ পাহৰি থাকিলোঁ, লগত আটাৰ লগত বেচনো ল'ব, খাবলৈ খুব ভাল লাগে তেতিয়া। আৰু 2টা কণী ভাঙি লৈছোঁ। মানে ইনা ননদহঁত আহিছিল আবেলি, মই বোলো সস্তাতে সহজতে হোৱাকৈ কি বনাই দিওঁ, মেলা কৰি থাকিবলৈ মন যোৱা নাই, আৰু আটা চাটা মাৰিবলৈও মন যোৱা নাই। আটা ময়দা যিয়ে নহওক মাৰি কাটি থাকিবলৈ মন যোৱা নাছিল, কাৰণে এনেকৈ বোলো কিবা এটা বনাই দিওঁ। আৰু এনেকৈ খাবলৈ বেয়া নালাগে, বুজিছেনে, সহজতে হৈও যায়। আৰু প্ৰথমতে দিওঁতে বাৰু অকণমান টাৱাখন মোৰ এয়া হৈ আছিলে, মানে জুইটো কমি আছিলে। সেয়াত দেখিছেনে, থওঁতে পৰিলেই নহয়, আকৌ উঠাই থৈছোঁ। এনেকৈ বহুত কেইখন বনাই দিলোঁ, কিন্তু ভিডিঅ' কৰা হোৱা নাছিলে, ভালকৈ কৰা নহ'লে আৰু প্ৰত্যেকখনতে। তাৰপাছতে এয়া খাবলৈ দিলোঁ। সিহঁতি বজাৰ কৰি আহিছিলে, সিহঁতে কিবা কিবি কালি অলপ বজাৰত গৈছিলে, 2টা ফেমিলি, মানে মোৰ দেওৰহঁত আৰু ইফালে ইনাহঁত আহি পেলাই এয়া দিছোঁ চাহ খাবলৈ। তাৰপাছতে এয়া আজি ৰাতিপুৱা আহি গ'ল মোৰ ভতিজা জুপি আৰু বৌক দেখুৱাই নহ'লে, বৌ মাৰ ফালে গ'ল মাত দিবলৈ, তাৰপাছতে মাৰ ওচৰলৈ গ'ল মাত দিবলৈ, গতিকে মোৰ ভিডিঅ' কৰাই নহ'লে। জুপিয়ে মোক আহি হেল্প কৰি দিলে লুচি ভাজাত, গতিকে তাইকে অকণমান এনেকৈয়ে ভিডিঅ' কৰি থলোঁ। তাৰপাছত খোৱা মেলা আৰু দেখুৱাই নহ'ল। আৰু কেতিয়াবা যে ৰাতিপুৱাতে ভাবিলে আজি ভিডিঅ' নকৰোঁ বুলি মনতে যে এটা ভাবি ল'লোঁ, গতিকে কিছুমান মুহূৰ্ত পাহৰিয়ে গৈছিলোঁ ভিডিঅ' কৰি থ'বলৈ। বৌহঁতো আহিলে কোনো ধৰণৰ কেপচাৰেই নকৰিলোঁ। আৰু এয়া কাপোৰবোৰ গোটাই লৈছোঁ, এতিয়া ভৰাম। আৰু এতিয়ালৈকে কেইটামান ইস্ত্ৰি কৰিবলৈকে আছে, বাৰু একো নাই, হৈ যাব, লৰালৰিকৈ কৰি আছোঁ। আৰু বিছনাখন দেখি নাভাবিব যে মই লেতেৰি বুলি, কাপোৰ চাপোৰ ভৰালে চিজিল হৈ যাব। আৰু তেন্তে আজিলৈ আহোঁ।